নমস্কাৰ স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলোৱে ভালদৰে পঢ়া শুনা কৰি আছে। আজি আমি আসাম জিকে আৰু নেশ্যনেল জিকেৰ কিছুমান কুৱেশ্যন লৈ আহিছোঁ, যোনবিলাক কুৱেশ্যনে আপোনালোকৰ আহিবলগীয়া এক্সামত সহায় হ'ব বুলি আশা কৰিছোঁ। তাক যুগুত কৰি পিনে আমি কিছুমান বিভিন্ন চ'ৰ্চৰ পৰা কুৱেশ্যনবিলাক আনি পিনে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, চাবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে হুইচ ইজ দ্য ফাৰ্ষ্ট বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন ইণ্ডিয়া? ভাৰতৰ প্ৰথম জৈৱমণ্ডল সংৰক্ষণ কোনটো? ইয়াৰ কাৰেক্ট এনচাৰ নীলগিৰি। নীলগিৰি ক'ত আছে আৰু ইয়াৰ বিষয়ে অকণমান আমি জানিব বিচাৰিম। লোকেশ্যন হৈছে চাউথ ইণ্ডিয়া। এৰিয়া যদি আমি স্কুৱেৰ কিলোমিটাৰ চাওঁ 2130 স্কুৱেৰ কিলোমিটাৰ আছে। ইষ্টাব্লিছ হৈছিলে 1986ত। দ্য নীলগিৰি বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইজ এ বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন নীলগিৰি মাউণ্টেইনছ অফ ৱেষ্টাৰ্ণ ঘাট চাউথ ইণ্ডিয়াত আছে। তো আপোনাৰ তামিলনাডু, কৰ্ণাটক আৰু কেৰেলাত তাতে সংলগ্ন হৈ আছে। চাব নেক্সট কুৱেশ্যন আছে ইনটেংকি নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট? ইনটেংকি ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি নাগালেণ্ড। নাগালেণ্ডত কি আছে? ইনটেংকি ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। ইয়াৰ বিষয়ে যদি আমি চাওঁ ইনটেংকি নেশ্যনেল পাৰ্ক ইজ নেশ্যনেল পাৰ্ক লোকেটেড ইন পেৰেন ডিষ্ট্ৰিক্টত আছে। ঠিক আছে, পেৰেন ডিষ্ট্ৰিক্ট ক'ত আছে? নাগালেণ্ডত। ঠিক আছে। হু এপইণ্টেড দ্য চেয়াৰমেন অফ দ্য আছাম পাব্লিক ছাৰ্ভিচ কমিছনাৰ? অসম লোকসেৱা আয়োগৰ অধ্যক্ষ কোনে নিযুক্তি দিয়ে? ৰাজ্যপালে। ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন চি ৰাজ্যপালে কি নিযুক্তি দিয়ে? অসম লোকসেৱা আয়োগৰ অধ্যক্ষক নিযুক্তি দিয়ে। পৰৱৰ্তী প্ৰশ্ন ৰাণী ঝান্সী ৰেজিমেণ্ট ৱাজ ফৰ্ম বাই? ৰাণী ঝান্সী ৰেজিমেণ্ট কোনে গঠন কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি সুভাষ চন্দ্ৰ বোস। সুভাষ চন্দ্ৰ বোসে ৰাণী ঝান্সী ৰেজিমেণ্ট গঠন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন 5 নম্বৰ কুৱেশ্যনত আছে। নেক্সট কুৱেশ্যনত আছে ডেছ ইজ আ গ্ৰুপ ফ্লক ডান্স অফ ছিকিম পাৰফৰ্ম ইন honor of Mount Kanchenjunga, the guardians deity of the Sikkim's people. ডেছ ছিকিম দলীয় লোকনৃত্য যি ছিকিমৰ লোকসকলৰ সংৰক্ষক আৰাধ্য মাউণ্ট কাঞ্চনজংঘাৰ সন্মান প্ৰদৰ্শন কৰা হয়, ইয়াক কোৱা হয় চুফাট। অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ। চুফাট হৈছে ছিকিম দলীয় লোকনৃত্যৰ লোকসকলৰ সংৰক্ষকৰ আৰাধ্যা। ঠিক আছে, মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন দ্য ফাৰ্ষ্ট ওমেন মাউণ্টেইনাৰ হু ক্লাইম্বছ অভাৰ দ্য মাউণ্ট এভাৰেষ্ট টুৱাইছ ইজ? মাউণ্ট এভাৰেষ্ট সফলতাৰে দুবাৰ আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বত আৰোহী হৈছে, ইয়াৰ কাৰেক্ট এনচাৰ সন্তোষ যাদৱ। সন্তোষ যাদৱে মাউণ্ট এভাৰেষ্টত দুবাৰকৈ আৰোহণ কৰিছে আৰু সেইগৰাকী হৈছে ভাৰতৰ প্ৰথম মহিলা হয়, মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন স্কোপ ইজ এ টাৰ্ম ইজ ৰিলেটেড টু হুইচ গেম? স্কোপ শব্দ কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? স্কোপ শব্দৰ জড়িত হৈ আছে অপশ্যন নম্বৰ বি হকী খেলৰ সৈতে জড়িত। আৰু ইয়াৰ লগত আৰু কেইটামান শব্দ জড়িত হৈ থাকে, মই আপোনালোকক কৈ দিছোঁ। ইয়াত হৈছে ইনফিল্ড হকী উই ইউজ টাৰ্ম লাইক স্কোপ, ফিট হিট, পেনাল্টি, কৰ্নাৰ, বুলি, ডেঞ্জাৰাছ প্লে এক্সেট্ৰা। ঠিক আছে, নেক্সট কুৱেশ্যন। পৰৱৰ্তী প্ৰশ্ন হুইচ ফেষ্টিভেল ইজ অলছ' নন এজ মহাকুম্ভ অফ দ্য ইষ্ট? কোন উৎসৱক প্ৰাচ্যৰ মহাকুম্ভ বুলিও কোৱা হয়? আম্বুবাচী মেলা কোৱা হয়, মনত ৰাখিব। আম্বুবাচী মেলা এতিয়া নেক্সট মাহত হ'ব, সেইটো কথা মনত ৰাখিব। আৰু কেতিয়া হয় সেইটো মনত ৰাখি থোৱাটো ভাল। এলং উইথ মনিৰাম দেৱান হু ৱাজ হেং অন 26 ফেব্ৰুৱাৰী 1858? মনিৰাম দেৱানৰ সৈতে কাক 1858 চনৰ 26 ফেব্ৰুৱাৰী দিয়া হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ পিয়লি বৰুৱা। পিয়লি বৰুৱাক মনিৰাম দেৱানৰ সৈতে 1858 চনৰ 26 ফেব্ৰুৱাৰীত ফাঁচি দিয়া হৈছিল, মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যনত আছে। নেক্সট কুৱেশ্যন হু ৱাজ গিভেন দ্য টাইটেল অফ ৰসৰাজ টু লক্ষ্মীনাথ বেজবৰুৱা? লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি দিছিল? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ অসম সাহিত্য সভা। আসাম সাহিত্য সভাই তেওঁক কি দিছিল? লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি দিয়া হৈছিলে কিমান চনত? 29 ডিচেম্বৰ 1931ত দিয়া হৈছিলে শিৱসাগৰ ছেশ্যনত। ঠিক আছে, নেক্সট কুৱেশ্যন আছে শৰীৰৰ কোনটো গ্ৰন্থি বা অংগই ইনচুলিন নিঃসৰণ কৰে? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ আগ্ৰাশয়। আগ্ৰাশয়ে শৰীৰৰ গ্ৰন্থি বা অগ্নই ইনচুলিন নিঃসৰণ কৰে। ঠিক আছে, নেক্সট কুৱেশ্যন কোনটো তেজৰ গোটৰ এণ্টিবডি নাই? হুইচ ব্লাড গ্ৰুপ ডাজ নট হেভ এণ্টিবডিজ? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি এ আৰু বি তেজৰ গোটৰ এণ্টিবডি নাই। ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন পৰৱৰ্তী প্ৰশ্ন মানে 13 কুৱেশ্যনত আছে দ্য ফাৰ্ষ্ট ওমেন ইউনিভাৰ্চিটি ইন আছাম। আছাম ওমেন্স ইউনিভাৰ্চিটি ইজ লোকেটেড ইন? অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ যোৰহাট। যোৰহাটত অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন অৱস্থিত আৰু এইখন কেতিয়া ইষ্টাব্লিছ কৰা হৈছিলে আপোনালোকে তলত কমেণ্ট কৰি জনাওক। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ দ্য ট্ৰেডিশ্যনেল বেম্বো ডান্স অফ মিজোছ? নিম্নলিখিত কোনটো মিজোসকলৰ পৰম্পৰাগত বাঁহৰ নৃত্য? অপশ্যন চি ইয়াৰ কাৰেক্ট এনচাৰ চেৰাও। চেৰাও হৈছে মিজোৰামসকলৰ পৰম্পৰাগত বাঁহৰ নৃত্য।
মনে ৰাখিব নেক্সট কোৱেশ্চন পৰৱৰ্তী প্ৰশ্ন অন হুইচ ডেজ ইজ ৱৰ্ল্ড ৰাইনো ডে চেলিব্ৰেটেড বিশ্ব গড় দিৱস কেতিয়া পালন কৰা হয় বিশ্ব গড় দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰ অপচন ডি 22 ছেপ্টেম্বৰ তাৰিখে 22 ছেপ্টেম্বৰ তাৰিখে বিশ্ব গড় দিৱস পালন কৰা হয় মনে ৰাখিব এনেকুৱা ধৰণৰ ইউনিক কুৱেশ্যন আপোনালোকৰ কাৰণে আজি লৈ আহিছোঁ হু কেন ৰিভক ফাণ্ডামেণ্টেল ৰাইটছ ডুৰিং ইমাৰ্জেঞ্চি জৰুৰীকালীন অৱস্থাত কোনে মৌলিক অধিকাৰৰ প্ৰত্যাহান কৰিব পাৰে অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ ৰাষ্ট্ৰপতি অনলি ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থাত মৌলিক অধিকাৰক প্ৰত্যাহাৰ কৰিব পাৰে ঠিক আছে মনে ৰাখিব নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং আৰ্টিকলছ কেনট বি ছাছপেণ্ডেড ডুৰিং আই নেশ্যনেল ইমাৰ্জেঞ্চি জৰুৰীকালীন অৱস্থাত নিম্নলিখিত কোনটো অনুচ্ছেদ স্থগিত কৰিব নোৱাৰে আৰু আৰ্টিকল নম্বৰ হৈছে অপশ্যন নম্বৰ বি 20 আৰু 21 আৰ্টিকলক আমি জৰুৰীকালীন অৱস্থাত অনুচ্ছেদক স্থগিত কৰিব নোৱাৰোঁ ঠিক আছে নেক্সট কুৱেশ্যন পৰৱৰ্তী প্ৰশ্ন 18 নম্বৰ কুৱেশ্যন Who is the author of the book বেলিমা বুৰঞ্জী বেলিমা বুৰঞ্জী কিতাপখনৰ লেখক কোন বেলিমা বুৰঞ্জী কিতাপখন লিখিছিলে বিশ্বেশ্বৰ বৈদ্যদেৱেই বেলিমা বুৰঞ্জী কিতাপখন লিখিছিলে ঠিক আছে চাই যাব আহিব পাৰে কুৱেশ্যনটো জাগৈ ইজ এ মেজৰ ষ্টাইল অফ হুইচ অফ দ্য ফলোইং ফৰ্মছ অফ ইণ্ডিয়ান ক্লাছিকেল ডান্স জাগৈ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ নিম্নলিখিত কোন প্ৰকাৰৰ এটা মুখ্য শৈলী ইয়াৰ হৈছে মণিপুৰী হৈছে জাগৈ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ এটা মুখ্য শৈলী হয় নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি কৰে হু এপইণ্টেড দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আজি শপত গ্ৰহণ ল'ব আমাৰ প্ৰাইম মিনিষ্টাৰে কোনে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মুখত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে শপত গ্ৰহণ ল'ব ঠিক আছে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব হয়নে হোৱাই ইজ দ্য কাজিৰঙা এলিফেণ্ট ফেষ্টিভেল চেলিব্ৰেটেড কাজিৰঙা হাতী উৎসৱ কিয় পালন কৰা হয় আপোনালোকে তলত কমেণ্ট কৰক আৰু যোনে প্ৰথমতে কমেণ্টটো ৰাইট এনচাৰ কমেণ্ট কৰিব সেই কমেণ্টটো আমি পিন কৰি দিম ঠিক আছে থেংক ইউ ছাবস্ক্ৰাইব